হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। ছালৰ সমস্যা, চুলিৰ সমস্যাৰ বাবে নিয়ৰিবা লাইফষ্টাইল চেনেলটোত বিভিন্ন ধৰণৰ ঘৰুৱা বিধি মই শ্বেয়াৰ কৰোঁ। এতিয়া হয়তো আগৰ দৰে মই ভিডিঅ' দিব পৰা নাই, ইয়াৰ বাবে দুখিত। তথাপিও এই চেনেলটোত আপোনালোকে যিমানখিনি মৰম দিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছো। যদি প্ৰথমবাৰৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোত আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহলে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছালৰ সমস্যা যেনে শুকান ছালৰ সমস্যা, ক'লা দাগৰ সমস্যা, বয়সৰ চাপ, ছানটেনৰ সমস্যা, এই সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিব এই ঘৰুৱা ক্ৰীমটোৱে। এই ঘৰুৱা ক্ৰীমটোত মই যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছো, ইয়াত আছে লেক্টিক এচিড, এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগল প্ৰপাৰ্টিজ আছে, যিয়ে আপোনাৰ স্কিনত হোৱা পিম্পলছ বা একনি প্ৰব্লেমটো দূৰ কৰিব আৰু লগতে যদি খজুৱতি সমস্যাটো আছে এই সমস্যাটো নাইকিয়া কৰিব। শুকান ছালৰ সমস্যাটো নাইকিয়া কৰি ছালখন উজ্জ্বল কৰাত সহায় কৰিব। আপোনালোকে খুব সহজতে এই ক্ৰীমটো ঘৰতে বনাব পাৰিব। কেনেকৈ প্ৰস্তুত কৰিব মই আপোনালোকক জনাম, কিন্তু তাৰ আগতে চুলিৰ বাবে অত্যন্ত উপযোগী আয়ুৰ্বেদিক ঔষধি গুণ সম্পন্ন এবিধ তেল মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। এই তেলবিধ ব্যৱহাৰ কৰিলে আপোনাৰ চুলিখিনি ঘন আৰু ক'লা হ'ব, চুলি সৰাৰ সমস্যাটো দূৰ হ'ব। বলক তেনেহলে চাই লওঁ এই তেলবিধ আমি কেনেকৈ প্ৰস্তুত কৰিম। তেলবিধ প্ৰস্তুত কৰিবৰ কাৰণে মই লৈছো একাপ নাৰিকল তেল। এতিয়া নাৰিকল তেলখিনি আমি গৰম কৰিম। গৰম কৰিবলৈ এখন কেৰাহীত মই নাৰিকল তেল লৈছো আৰু এতিয়া গেছটো অন কৰি দিম। গেছৰ ফ্লেমটো একেবাৰে লো ৰাখিব। বহুত বেছি গৰম হ'বলৈও নিদিব। অকণমান যেতিয়া গৰম হ'ব, ইয়াত মই ব্যৱহাৰ কৰিছো 2 চামুচ আমলখিৰ পাউডাৰ। যদি আমলখিৰ পাউডাৰ নাই আপোনাৰ ওচৰত, কেঁচা আমলখি ল'ব, পিহনাত অকণমান পিহি লৈ আপোনালোকে ইয়াৰ লগত মিহলাব পাৰে। আমলখিত আছে যথেষ্ট মাত্ৰাৰ ভিটামিন চি, প্ৰটিন, কেলছিয়াম, ফছফৰাছ, যিয়ে আপোনাৰ চুলিখিনি ঘন আৰু ক'লা কৰাত সহায় কৰিব, চুলি সৰা সমস্যাটো নাইকিয়া কৰিব। ইয়াৰ পিছত মই ব্যৱহাৰ কৰিছো নৰসিংহৰ পাউডাৰ। নৰসিংহৰ যদি পাত আছে, নৰসিংহ পাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, আৰু যদি পাউডাৰ আছে পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। নৰসিংহ পাততো আছে যথেষ্ট মাত্ৰাত ভিটামিন চি আৰু বি, যদি আপোনাৰ চুলিৰ গুৰিত খজুৱতি হয় বা উফিৰ সমস্যাটো আছে, এই সমস্যাটো নাইকিয়া কৰিব, চুলিৰ বৃদ্ধিত সহায় কৰিব। নৰসিংহ পাতে আপোনাৰ চুলিৰ গুৰিত ৰক্ত সঞ্চালন কৰিব। এই দুইটা পাউডাৰ ভালদৰে তেলখিনিৰ লগত মিহলাই লৈছো। এই তেলবিধ প্ৰস্তুত হ'বলৈ আমাক প্ৰায় 15 মিনিট সময় লাগিব। ইয়াৰ বাবে আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে লো কৰি ৰাখিব। ইয়াত দেখিছে আপোনালোকে নাৰিকল তেলৰ লগত খুব ধুনীয়াকৈ এই দুইটা সামগ্ৰীৰ যিখিনি ঔষধি গুণ আছে মিক্স হৈ গৈছে। প্ৰায় 15 মিনিট হোৱাৰ পাছত আপোনালোকে গেছটো অফ কৰি দিব, অলপ ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছত খুব ভালদৰে আমি চেকি ল'ম। আপোনালোকে চেকনিও ব্যৱহাৰ কৰিব পাৰে, নহ'লে এখন কাপোৰ লৈ পেলাই মই যিদৰে ভিডিঅ'ত দেখুৱাইছো ঠিক সেইদৰে আপোনালোকে ভালদৰে চেকি ল'ব। নহ'লে কি হ'ব, চুলিৰ গুৰিত ইয়াৰ যিবোৰ পাউডাৰ আছে চুলিৰ গুৰিত লাগি ধৰিব। এটা গ্লাছৰ বটলত আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব। পানী একেবাৰে সোমাবলৈ নিদিব। অকণমান আপোনালোকে হাতত তেল ল'ব, তেল লৈ পেলাই চুলিৰ গুৰিত খুব ভালদৰে মালিচ কৰিব। প্ৰায় 5 মিনিট মানৰ কাৰণে মালিচ কৰিব। ৰাতিও লগাই থ'ব পাৰে, ৰাতি লগাব আৰু পিছদিনাখন আপোনালোকে শ্বেম্পু কৰি পেলাই ধুই দিব। যদি দিনত লগাই প্ৰায় 3 ঘণ্টাৰ মানৰ কাৰণে আপোনালোকে লগাই ৰাখিব আৰু তাৰপিছতে শ্বেম্পু কৰি পেলাই ধুই দিব। এইদৰে যদি আপোনালোকে এই তেলবিধ আপোনাৰ চুলিত লগাই চুলিখিনি ঘন আৰু ক'লা কৰি তুলিব। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। এতিয়া বলক আমি পলম নকৰি চাই লওঁ ঘৰুৱা ক্ৰীমটো কিদৰে প্ৰস্তুত কৰিম। ঘৰুৱা ক্ৰীমটো প্ৰস্তুত কৰিবৰ কাৰণে মই লৈছো দৈ গাখীৰ লৈছো। দৈ গাখীৰত থকা যিমানখিনি পানী আছে আপোনালোকে খুব ভালদৰে চেপি ল'ব আৰু ইয়াৰ পাছত ইয়াত মই অকণমান হালধি গুড়ি মিক্স কৰিছো। দুইটা বস্তু ভালদৰে মিক্স কৰাৰ পাছতে যদি আপোনাৰ ছালখন অত্যন্ত শুকান, ইয়াৰ লগত গ্লিচাৰিন ব্যৱহাৰ কৰিব পাৰে। মই 1 চামুচ গ্লিচাৰিন ব্যৱহাৰ কৰিছো। এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰি ল'ম। এয়া দেখিলেনে, একেবাৰে সহজতে আমাৰ ঘৰুৱা ক্ৰীমটো প্ৰস্তুত হৈ গ'ল। এই ক্ৰীমটো আপোনালোকে মাছাজ ক্ৰীমৰ দৰেও ব্যৱহাৰ কৰিব পাৰে। স্কিনত আপোনালোকে 5 মিনিট মানৰ কাৰণে মাছাজ দিব পাৰে, তাৰপিছত আপোনালোকে মুখখন ধুব। বেলেগকৈ মইশ্চাৰাইজাৰ ক্ৰীম ব্যৱহাৰ কৰাৰ কোনো দৰকাৰ নাই। আপোনালোকে নাইট ক্ৰীমৰ দৰেও ব্যৱহাৰ কৰিব পাৰে, মাছাজ ক্ৰীমৰ দৰেও ব্যৱহাৰ কৰিব পাৰে। যদি স্কিনত ৰাখি থলেও আপোনাৰ কোনো ধৰণৰ সমস্যা নহয়, তেতিয়া গোটেই ৰাতিৰ বাবে আপোনালোকে স্কিনত ৰাখিব আৰু পিছদিনাখন আপোনালোকে মুখখন ধুই দিব। ইয়াৰ পৰা আপোনালোকে যথেষ্ট সুফল পাব। আপোনাৰ স্কিনত থকা পিগমেণ্টেশ্যন হওক বা ক'লা দাগ হওক, শুকান ছালৰ সমস্যা, বয়সৰ চাপ, এই সকলো ধৰণৰ সমস্যা আপোনালোকে নাইকিয়া কৰিব পাৰিব।
ঘৰুৱা সামগ্ৰীৰে বিভিন্ন ধৰণৰ ঘৰুৱা বিধি আপোনালোকে এই চেনেলটোত পাই থাকিব চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিওটো ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰি দিব যিমান পাৰে আপোনাৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজতো শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো মাতে শেষ কৰিছো ধন্যবাদ